শ্যামকানু মহন্ত আপোনালোকৰ ঘৰৰ মানে একেবাৰে মানে বুকুৰ কুটুম যেন হয় সকলোৱে জানে শ্যামকানু মহন্ত ফেমিলি যে আপোনাৰ যে বুকুৰ কুটুম সেই কথা সকলোৱে জানে আৰু সেইকাৰণে আপুনি তদন্তৰ কথা ক'লে আপুনি মানে মূৰ তলকা মাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ নিকৃষ্ট ৰাজনীতি আপুনি বন্ধ কৰক লোকসভাৰ বিৰোধী দলৰ উপনেত্ৰী দলপতি গৌৰৱ গগৈ ডাঙৰীয়াই এয়াৰপোৰ্টত ঘৰেটো নিশা ৰৈছিলে সেইকাৰণে কি যাতে আমাৰ হিয়াৰ আমটো জুবিন গাৰ্গ ডাঙৰীয়াক শেষ শ্ৰদ্ধাঞ্জলি এয়াৰপোৰ্টত জনাব পাৰে আমাৰ হিয়াৰ আমটো জুবিন গাৰ্গ দেৱক তেতিয়াও কিন্তু আপোনালোকে গৌৰৱ গগৈ ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ আপোনালোকে কোনো ধৰণৰ সুবিধা নিদিলে আপুনি কৈছে যে আপুনি ছিংগাপুৰত তদন্ত কৰিব নোৱাৰে কিন্তু আপুনি পাকিস্তানত তদন্ত কৰিব পাৰে আপুনি পাকিস্তানত গৈ তদন্ত কৰিব পাৰে কিন্তু আপুনি ছিংগাপুৰত তদন্ত কৰিব নোৱাৰে আপোনালোকৰ হেমাইৰ বাবে আপোনালোকৰ চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে আমি আমাৰ হিয়াৰ আমটো জুবিন গাৰ্গ ডাঙৰীয়াক হেৰাইছো অৰেটো নিশা গৌৰৱ গগৈ ডাঙৰীয়াই হিয়াৰ আমটো জুবিন গাৰ্গ ডাঙৰীয়াক মানে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰৈ আছিল এয়াৰপোৰ্টৰ বাহিৰত তেতিয়াও কিন্তু আপোনালোকে চান্স নিদিলে দিলীপ শইকীয়াক ভিতৰত লৈ গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ নিকৃষ্ট ৰাজনীতি আপুনি বন্ধ কৰক কমসে কম আপুনি জুবিন গাৰ্গক লৈ আপুনি যে আজি যিটো নিকৃষ্ট ৰাজনীতি কৰিলে সেয়া কিন্তু অসমবাসী দেখিলে আজিয়ে নহয় পৰহি দিনা আপুনি সেই একেই নিকৃষ্ট ৰাজনীতি কৰিছিল পৰহি দিনা 20 তাৰিখৰ পৰা গৰেটো নিশা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপনেত্ৰী দলপতি গৌৰৱ গগৈ ডাঙৰীয়াই এয়াৰপোৰ্টত অৰেটো নিশা ৰৈছিলে সেইকাৰণে কি যাতে আমাৰ হিয়াৰ আমটো জুবিন গাৰ্গ ডাঙৰীয়াক শেষ শ্ৰদ্ধাঞ্জলি এয়াৰপোৰ্টত জনাব পাৰে আপোনালোকে সঠিক টাইম প্ৰথমতে নজনালে তাৰ পিছতো অৰেটো নিশা ৰখাৰ পিছতো কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই ৰাতিপুৱা মানে লাইন পাতি শেষ শ্ৰদ্ধাঞ্জলি জনাইছে আপোনালোকে একো সুবিধা কৰি নিদিলে বিৰোধী দলৰ দলপতি লোকসভাৰ বিৰোধী দলৰ দলপতি গৌৰৱ গগৈ ডাঙৰীয়াক কিন্তু সেই একে সময়তে কিন্তু আপোনালোকে দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক কিন্তু আপোনালোকে এয়াৰপোৰ্টৰ ভিতৰলৈ লৈ গ'ল দিলীপ শইকীয়া কোন হয় দিলীপ শইকীয়া দুবাৰৰ সাংসদ কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া 3বাৰৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া অসম ৰাজ্যিক বিজেপিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি লগতে লোকসভাত অসমক মানে সন্মান কঢ়িয়াই আনিব পৰা লোকসভাৰ বিৰোধী দলৰ উপদলপতি আসনত থকা এগৰাকী ব্যক্তি সেইগৰাকী গৌৰৱ গগৈ ডাঙৰীয়াক আপোনালোকে এয়াৰপোৰ্টৰ ভিতৰলৈ যাবলৈ নিদিলে এতিয়া আজি যেতিয়া সমাধিস্থলত অন্তিম মানে শ্ৰদ্ধাঞ্জলি জনোৱা আছিল আমাৰ হিয়াৰ আমটো জুবিন গাৰ্গ দেৱক তেতিয়াও কিন্তু আপোনালোকে গৌৰৱ গগৈ ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ আপোনালোকে কোনো ধৰণৰ সুবিধা নিদিলে আমি ইয়াৰ কাৰণে কিন্তু আমাৰ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা ডিষ্ট্ৰিক্ট কমিশনাৰৰ চিঠি লিখা হৈছিল যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ অসম কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া লগতে আমাৰ প্ৰাক্তন মন্ত্ৰী ৰিপুন বৰা ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন ডাঙৰীয়ানী প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া বা আমাৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যনৰ আপোনাৰ সভাপতি NSYকে ধৰি সভাপতিকে ধৰি গোটেই NSY সেৱা দল বা মহিলা কংগ্ৰেছৰ সভাপতি ইউথ কংগ্ৰেছৰ সভাপতিকে ধৰি সকলোৰে নাম উল্লেখ কৰি শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ ইচ্ছা প্ৰকাশ কৰি এখন পত্ৰ প্ৰকাশ কৰিছিল আৰু যিটো পত্ৰত PPS to CM PPS to চিফ সেক্ৰেটাৰীলৈ পঠোৱা হৈছিল ডিষ্ট্ৰিক্ট কমিশনাৰে চিঠিখন পাইছে চাইছে তাৰ পিছতো কিন্তু আপোনালোকে কিন্তু মানে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ আমাক মানে অকণমান আপোনালোকে চান্স নিদিলে ইমান নিকৃষ্ট ৰাজনীতি ভাল নহয় য'ত সমগ্ৰ অসমৰ বিভিন্ন ধৰণৰ ছাত্ৰ সংগঠন বিভিন্ন ধৰণৰ সংগঠনৰ নেতা প্ৰতিনিধিসকলে তাত মানে শেষ শ্ৰদ্ধাঞ্জলি জনাইছে আমি ভাল পাইছো জুবিন গাৰ্গ ডাঙৰীয়া সকলোৰে প্ৰাণ আছে সকলোৰে হিয়াৰ আমটো আছিল ইয়াত বিজেপি কংগ্ৰেছ বা বেলেগ বুলি কোনো কথা নাছিল তেখেত এগৰাকী অসমীয়া জাতিৰ ৰাজহাড় আছিল অসমীয়া জাতীয় জীৱনৰ তেখেত মানে এগৰাকী এনেকুৱা পুৰণা ব্যক্তি আছিল যিগৰাকীয়ে জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে এক কৰি লৈ চলিব বিচাৰিছিলে আপোনালোকৰ দৰে নিকৃষ্ট ৰাজনীতি আপুনি যেনেকৈ হিন্দু মুছলমান দেখি থাকে জুবিন গাৰ্গ ডাঙৰীয়া কিন্তু দেখা নাছিল সেইকাৰণে জুবিন গাৰ্গ ডাঙৰীয়াৰ শেষ যাত্ৰাত 20-30 লাখ লোক মানে একেলগে মানে য'ত লগ হৈছিল যে অসমৰ ইতিহাস নহয় এছিয়াৰ ইতিহাসত এয়া মানে বিৰল আছিল এয়া প্ৰথম আছিল আৰু এনেকুৱা আমাৰ হিয়াৰ আমটোক লৈ আপুনি যি নিকৃষ্ট ৰাজনীতি কৰিব লৈছে সেই কিন্তু অসমীয়া ৰাইজে কিন্তু চাই আছে কোনো অসমীয়া ৰাইজে জুবিন অনুৰাগীয়ে কিন্তু আপোনাৰ কথা ভাল পোৱা নাই কিয়নো জুবিন অনুৰাগীয়ে
আমি বৰ জুবিন অনুৰাগী আমি বৰে কিন্তু আমি আৰম্ভণিৰ পৰা আমি কৈ আছো যে আমাক তদন্ত লাগে প্ৰথম দিনৰ পৰা কিন্তু আপুনি তদন্তৰ কথা ক'লে কিন্তু আপুনি একেবাৰে সৰু হৈ যায় কিয়নো শ্যামকানু মহন্ত আপোনালোকৰ ঘৰৰ মানে একেবাৰে মানে বুকুৰ কুটুম যেন হয় সকলোৱে জানে শ্যামকানু মহন্ত ফেমিলি যে আপোনাৰ যে বুকুৰ কুটুম সেই কথা সকলোৱে জানে আৰু সেই কাৰণে আপুনি তদন্তৰ কথা ক'লে আপুনি মানে মূৰ তলকা মাৰে বা আপুনি এই ট্ৰেক চেঞ্জ কৰিব বিচাৰে আপুনি কৈছে যে আপুনি ছিংগাপুৰত তদন্ত কৰিব নোৱাৰে কিন্তু আপুনি পাকিস্তানত তদন্ত কৰিব পাৰে আপুনি পাকিস্তানত গৈ তদন্ত কৰিব পাৰে কিন্তু আপুনি ছিংগাপুৰত তদন্ত কৰিব নোৱাৰে আপোনালোকৰ হেমাইৰ বাবে আপোনালোকৰ চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে আমি আমাৰ হিয়াৰামটো জুবিন গাৰ্গ ডাঙৰীক হেৰাইছো আপোনালোকে দায়িত্ব স্বীকাৰ কৰিব লাগিব অসম চৰকাৰৰ দায়িত্ব আছিল এখন অসমীয়া জাতীয় জীৱনৰ এগৰাকী ব্যক্তি অসমীয়াৰ ভাষা সংস্কৃতি কৃষ্টি সংগীত সকলোকে আগত লৈ গৈছিলে বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিছিলে সেইগৰাকী জুবিন গাৰ্গৰ স্বাস্থ্যৰ কথা আপোনালোকে এবাৰো চিন্তা নকৰিলে আপোনালোকে কিন্তু কৰিব লাগিছিলে এই সাংস্কৃতিক বিভাগৰ দায়িত্ব আছিল অসম চৰকাৰৰ দায়িত্ব আছিল যেহেতু জুবিন গাৰ্গ অসমৰ সম্পদ আছিল এই সম্পদগৰাকী ৰক্ষা কৰাৰ দায়িত্ব কিন্তু আপোনালোকৰ আছিল আপোনালোকে জীৱনতে আপোনালোকে জুবিন গাৰ্গ ডাঙৰীয়াৰ কোনো ধৰণৰ আপোনালোকে সুৰক্ষাৰ ব্যৱস্থা কোনো ধৰণৰ তেখেতৰ স্বাস্থ্যৰ কথা কিন্তু আপোনালোকে চিন্তা নকৰিলে আপোনালোকে ছিংগাপুৰত যোৱাৰ আগতে জুবিন গাৰ্গ ডাঙৰীয়াৰ স্বাস্থ্যৰ কথা আপোনালোকে বিচাৰ কৰিব নোৱাৰিলে কিন্তু আপোনাৰ বুকুৰ কুটুম শ্যামকানু মহন্তহঁতে তাৰমানে মাতি নি জুবিন গাৰ্গ ডাঙৰীয়াক আজি এনেকুৱা এটা অৱস্থা কৰিলে আমাৰ পৰা কাঢ়ি লৈ গ'ল এইবিলাক কথা কিন্তু আপুনি উত্তৰ দিব লাগিব আমি শান্ত হৈ আছিলো আজি কেইদিনমান ধৰি 5 দিন ধৰি আমি শান্ত হৈ এইকাৰণে আছিলো যে জুবিন গাৰ্গ ডাঙৰীয়া অন্ত্যেষ্টিক্ৰিয়া কিবাকৈ ভালকৈ পাৰ হৈ যাওক এইগৰাকী জুবিন গাৰ্গ ডাঙৰীয়াক আমি অন্তৰত লৈ চলিছো আমি সৰুৰে পৰা স্কুলীয়া জীৱনত জুবিন গাৰ্গৰ গান শুনি ডাঙৰ হৈছো কলেজীয়া জীৱনত জুবিন গাৰ্গৰ ডাঙৰ গান শুনিছো আমাৰ প্ৰতিটো মুহূৰ্তত জুবিন গাৰ্গ ডাঙৰীয়া আছিল এতিয়ালৈকে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ গান শুনিয়ে আমি ডাঙৰ হৈছো সৰু হৈছো খাইছো বইছো লৈছো ঘূৰিছো ফুৰিছো যিয়ে কৰিছো সকলোতে জুবিন গাৰ্গ ডাঙৰীয়া আছিল জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত কেনেকৈ আছে এইটো কথা আমি বুজি পাম কিন্তু আপোনাৰ দৰে নিকৃষ্ট ৰাজনীতি কৰা ব্যক্তিয়ে একো বুজি নাপাব কিন্তু আজি শেষ সময়ত আপুনি যিটো নিকৃষ্ট ৰাজনীতি কৰিলে অসমৰ ৰাইজে কিন্তু চাই আছে আপুনি অসমত লোকসভাৰ বিৰোধী দলৰ দলপতি গৌৰৱ গগৈ ডাঙৰীয়াক আপুনি শ্ৰদ্ধাঞ্জলি জনাব নিদিয়াটো এটা যে নিকৃষ্ট ৰাজনীতি আছিল সেই কথা সকলোৱে কিন্তু অসমবাসী ৰাইজে বুজি উঠিছে আপুনি যোৱা 20 তাৰিখো অৰেটো নিশা গৌৰৱ গগৈ ডাঙৰীয়াই হিয়াৰামটো জুবিন গাৰ্গ ডাঙৰীয়াক মানে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰৈ আছিল এয়াৰপৰ্টৰ বাহিৰত তেতিয়াও কিন্তু আপোনালোকে চান্স নিদিলে দিলীপ শইকীয়াক ভিতৰত লৈ গ'ল গতিকে এইবিলাক কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চাই আছে ইয়াৰ উত্তৰ কিন্তু অসমীয়া ৰাইজে দিব ইয়াৰ উত্তৰ জুবিন অনুৰাগে দিব ইয়াৰ উত্তৰ অসমৰ প্ৰতিটো জনগোষ্ঠীৰ মানুহে দিব কাৰণ আপোনালোকৰ অকৰ্মণ্যতাৰ কাৰণে আপোনালোকৰ দায়িত্বহীনতাৰ বাবে আমি জুবিন গাৰ্গ ডাঙৰীয়াক হেৰাইছো আমি জুবিন গাৰ্গক হেৰাইছো অকল আপোনালোকৰ অসম চৰকাৰৰ এই দায়িত্বহীনতাৰ বাবে সেই কথা আপুনি মানি ল'ব লাগিব আৰু আপোনাৰ যে বুকুৰ কুটুম শ্যামকানু মহন্ত তেওঁলোকক আপোনালোকে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি সোনকালে দিয়ক নহ'লে কিন্তু অসমীয়া ৰাইজে আপোনাক কিন্তু ক্ষমা নকৰে সেই কিন্তু কথা কৈ দিলো জুবিন গাৰ্গ ডাঙৰীয়া কিন্তু ৰাজনীতিৰ ঊৰ্ধত আছিল আপুনি কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়া চৰকাৰী ব্যক্তি নহয় আৰে মই আপোনাক কৈছো বাবা চৰকাৰী ব্যক্তি নহয় সঁচা কথা আপোনাৰ দৰে মুখ্যমন্ত্ৰী আহিব যাব গৈ থাকিব কিন্তু জুবিন গাৰ্গ 100 বছৰতো এটা জুবিন গাৰ্গ নাহিব 1000 বছৰ ৱেইট কৰিব লাগিব এজন জুবিন গাৰ্গ আহিবৰ কাৰণে গতিকে কৈছো জুবিন গাৰ্গৰ স্থান বহু ওপৰত আপুনি চুব নোৱাৰে সেইকাৰণে আপুনি নিকৃষ্ট ৰাজনীতি কৰা বন্ধ কৰক আজি যি কৰিলে পৰহি দিনাৰ যি কৰিলে ইয়াৰ পিছত জুবিন গাৰ্গ ডাঙৰীয়াক লৈ আপুনি ৰাজনীতি নকৰিব ইয়াক কিন্তু আমি সকীয়াই থলো।